Hey guys, welcome back to another new video. So guys, আজিৰ ভিডিওটোত আমি বাইকৰ ABS ৰ বিষয়ে কথা পাতিম। তো ABS ৰ ফুল ফৰ্মটো প্ৰথমতে মই আপোনালোকৰ আগত কৈ দিওঁ। হেতু হৈছে এন্টি লক ব্ৰেকিং সিস্টেম। আৰু এই ABS এ কি ধৰণেনো কাম কৰে। তো চাওক फ्रेंड्स, বাইকবোৰ সাধাৰণতে তিনি ধৰণৰ ব্ৰেকৰ সৈতে উপলব্ধ। প্ৰথম হৈছে ড্ৰাম ব্ৰেক, সেকেন্ড হৈছে ডিস্ক ব্ৰেক আৰু থাৰ্ড হৈছে ডিস্ক ব্ৰেক উইথ ABS। তো যিবোৰ ড্ৰাম ব্ৰেক বা ডিস্ক ব্ৰেক থকা গাড়ী হয় সেই বাইকবোৰ আমি যেতিয়া চলাই গৈ থাকোঁ আৰু তাৰ সন্মুখত হঠাৎ কোনো গৰু ছাগলী বা জীৱ-জন্তু আহি পৰে, তেতিয়া আমি যেতিয়া ব্ৰেক মাৰি দিওঁ তো চকাটো লক হৈ যায়। মানে ব্ৰেকডাল পুৰা লাগি যোৱাৰ ফলস্বৰূপে চকাটো লক হৈ যায় আৰু চুচৰি যোৱাৰ চান্স থাকে। বাইকখন ডিসবেলেন্স হৈ আমি পৰি যোৱাৰ চান্স থাকে বা যেহেতু চকাটো চুচৰি অলপ আগলৈ গুচিয়ে যায়, তো সন্মুখত গৰুৱে হওক ছাগলীয়ে হওক বা মানুহেই হওক সেই বস্তুটোত খুন্দা মাৰি দিয়াৰো চান্স থাকে। কিন্তু তাৰ বিপৰীতে যদি আমি ABS থকা গাড়ীৰ কথা চাবলৈ যাওঁ, তেতিয়াহ'লে ABS এ কি ধৰণে কাম কৰে। এখন গাড়ী ধৰক গৈ আছে আৰু গাড়ীখনৰ সন্মুখত কিবা বস্তু এটা আহি গ'ল, তেতিয়া সেই ABS থকা গাড়ীখনত ব্ৰেক মাৰিলে ABS এ প্ৰথমতে ডিটেক্ট কৰিব যে গাড়ীখন কিমান স্পীডত আছিল আৰু তাৰ লগে লগে সেই গাড়ীখনত কিমান জোৰত ব্ৰেকডাল দবোৱা হৈছে। তো সেই দুইটা ডিটেক্ট কৰি লোৱাৰ পিছত মাল্টিপল টাইমত মানে এবাৰ ব্ৰেক ধৰিব, এবাৰ এৰি দিব, এবাৰ ধৰিব, এবাৰ এৰি দিব, এবাৰ ধৰিব, এবাৰ এৰি দিব। এনেধৰণে ব্ৰেক ধৰি পেলাই খুব সোনকালে মানে গাড়ীখন ৰখাই দিয়ে। আৰু সেই ধৰণে গাড়ীখন ৰখাৰ ফলত গাড়ীখন ডিসবেলেন্স হোৱাৰ সম্ভাৱনা নাথাকে বা গাড়ীখন চুচৰি যোৱাৰ বা স্লিপ হোৱাৰ সম্ভাৱনা খুব কম থাকে। তো এতিয়া মই যে ক'লো এই বাইকখনৰ মানে ব্ৰেকটো এৰি দিব, ধৰিব, এৰি দিব, ধৰিব। তো চাওক আপুনি গমেই নাপাব, আপুনি ব্ৰেকডাল দবাই থাকিব, কিন্তু মানে ABS এ সেই ধৰণে মানে নিজৰ মতে কামটো কৰি থাকিব, কিন্তু আপুনি গমেই নাপাব। আপুনি ভাবিব মই ব্ৰেক ধৰি আছোঁ কাৰণে গাড়ীখন ৰৈ গৈছে, কিন্তু সেইটো নহয়। ABS থকা গাড়ীত মানে ABS এ এই ধৰণেই কাম কৰে। তো এতিয়া ABS ও দুই ধৰণৰ থাকে, সিঙ্গল চেনেল ABS আৰু ডুৱেল চেনেল ABS। তো এই সিঙ্গল চেনেল ABS থকা বাইকবোৰত আগৰ টায়াৰটোত ABS থাকে আৰু ডুৱেল চেনেল ABS থকা বাইকবোৰত দুইটা টায়াৰত ABS থাকে। এতিয়া যিবোৰ সিঙ্গল চেনেল ABS থকা মানে গাড়ী থাকে, সেই গাড়ীবোৰৰ যদি আপুনি আগ ব্ৰেক মাৰে তেতিয়াহ'লে সেই ধৰণে ABS এ কাম কৰিব। কিন্তু যদি আপুনি পিছ ব্ৰেক মাৰি দিয়ে, খুব ইমাৰ্জেন্সিত গৈ যদি খুব হাৰ্ডলি খুব মানে জোৰত পিছ ব্ৰেকডাল মাৰি দিয়ে, তেতিয়াহ'লে সেই বাইকখনো ধৰক চুচৰি যোৱাৰ বা বাইকখন ডিসবেলেন্স হৈ আপুনি পৰি যোৱাৰ সম্ভাৱনা থাকিব পাৰে। কিন্তু যদি আপুনি আগ ব্ৰেকডাল মাৰি দিয়ে, তেতিয়াহ'লে সেই ব্ৰেকডালেও সেই ধৰক ধৰিব এৰিব মানে যিটো ফৰ্মুলাত কাম কৰে, সেই ফৰ্মুলাত কৰি আপোনাক মানে এক্সিডেণ্ট হোৱাৰ পৰা বা বাইকখন চুচৰি যোৱাৰ পৰা, চকাটো চুচৰি যোৱাৰ পৰা বচাই দিব। এতিয়া তাৰ লগে লগে যিটো ডুৱেল চেনেল ABS থকা গাড়ী যিবোৰ হয়, সেইবোৰত ধৰক আপুনি চলাই গৈ আছে গাড়ীখন আৰু সন্মুখত হঠাৎ কিবা এটা বস্তু আহি গ'ল, তেতিয়া আপুনি প্ৰথমতে পিছ চাইডৰ ব্ৰেকডাল মাৰে, পিছ টায়াৰৰ ব্ৰেকডাল মাৰিলে, কিন্তু গাড়ীখন ধৰক ইমান মানে শ্ল' হোৱা নাই বা ৰৈ যোৱা নাই, তেতিয়া আপুনি আগফালৰ ব্ৰেকডালো মাৰিলে। তো এনেকুৱা পৰিস্থিতিত সেই ABS এ দুই ধৰণে কাম কৰে। প্ৰথমতেতো পিছ চকাটো ডিটেক্ট কৰিব, পিছ চকাৰ ABS এ কাম কৰিব, কিন্তু যেতিয়া আপুনি আগ চকাৰ ব্ৰেকডালো মাৰি দিব, তেতিয়া ABS এ কি কৰিব যে দুইটা চকা, যিহেতু আপুনি পিছ চকাৰ ব্ৰেকটো প্ৰথমতে মাৰিলে পিছ চকাটো মানে অলপ স্পীডটো কমি যাব, কিন্তু আগ চকাটো ধৰক কোনো ধৰণৰ প্ৰেছাৰ মানে ব্ৰেক নোপোৱাৰ ফলত সি মানে আৰামত চলি থাকিব পাৰিব। কিন্তু অলপ সময়ৰ পিছতে যিহেতু সিও ধৰক মানে ব্ৰেক পালে, তো দুইটা চকাৰ মানে যিটো স্পীড আছিলে সেইটো বেলেগ বেলেগ হৈ যাব। তো ABS এ কি কৰিব, দুইটা চকাৰ যিটো স্পীড সেইটো প্ৰথমতে এটা জোখত আনি ল'ব, আনি লৈ পেলাই তাৰ পাছতহে সেই দুইটা চকাৰ ওপৰত ব্ৰেকিং সিস্টেমটো এপ্লাই কৰিব। তো এই ধৰণে ডুৱেল চেনেল ABS থকা গাড়ীবোৰত মানে ধৰক ABS এ কাম কৰে। তো আৰু যদি আপুনি এখন গাড়ী ল'ম বুলি ভাবি আছে, তেতিয়াহ'লে মই আপোনালোকক সাজেষ্ট কৰিম যে যদি আপুনি ডিস্ক ব্ৰেক থকা গাড়ী ল'ম বুলি ভাবিছে, তেতিয়াহ'লে পাৰিলে ABS থকা গাড়ী লওক। লাগিলে সিঙ্গল চেনেল ABS ৰে লওক বা যদি আপোনাৰ সামৰ্থ্য আছে ডুৱেল চেনেল ABS ৰ লওক, কিন্তু পাৰিলে ডিস্ক থকা গাড়ীত ABS থকাটো মানে নিশ্চিত কৰক। কেৱল মাত্ৰ ডিস্ক থকা গাড়ীয়ে নল'ব, কাৰণ ডিস্ক থাকিলে ধৰক ড্ৰাম ব্ৰেকতকৈও ডিস্ক ব্ৰেক বেছি ভয়াৱহ বুলি ক'ব পাৰি, কাৰণ পটককৈ চকাটো লক হৈ যোৱাৰ ফলত আপুনি পৰি যোৱাৰ চান্স বেছি থাকে। তো সেইটোৱে আছিল আজিৰ ভিডিঅ'। আকৌ আপোনালোকে ABS ৰ বিষয়ে থুলমূলকৈ কিবা এটা হ'লেও জনাব পাৰিলোঁ। তো লগ পাম এটা নতুন ভিডিঅ'ত, তেতিয়ালৈ টাটা, বাই বাই।